আজি আমি ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত 43 গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ সমবেত হৈছো। এই নিযুক্তি পত্ৰ প্ৰদানত বা এই 43 গৰাকীৰ ভিতৰত মেকানিকেল ইঞ্জিনিয়াৰ 16 গৰাকী, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ 11 গৰাকী, পাব্লিক হেল্থ ইঞ্জিনিয়াৰ 8 গৰাকী, এনভাইৰনমেণ্টেল অভিযন্তা 6 গৰাকী আৰু চিভিল ইঞ্জিনিয়াৰ 2 গৰাকী। আজি আমি মেকানিকেল ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, পাব্লিক হেল্থ ইঞ্জিনিয়াৰ, এনভাইৰনমেণ্ট আদিৰ লগত জড়িত আমাৰ মেন পাৱাৰ মিউনিচিপালিটিসমূহত ইনফিউজ কৰি আমি মিউনিচিপালিটিসমূহক বা পৌৰ নিগম নিকায়সমূহক আৰু অধিক কাৰ্যক্ষম কৰি তুলিবলৈ আমি চেষ্টা কৰিছো। আজিৰ নিযুক্তি প্ৰদান অনুষ্ঠানৰ এটা ডাঙৰ গুৰুত্ব যে এই নিযুক্তি পোৱা মেন পাৱাৰ বা যুৱক যুৱতীসকলে আমাৰ ৰাজ্যৰ নগৰীয়া প্ৰশাসন ব্যৱস্থাটোক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ সক্ষম হ'ব।